হেল্ল' এভৰিৱান, আজি আপোনালোকৰ বাবে লৈ আহিছে এটা খুব সুন্দৰ ডিছ, যিটো ডিছ বনাবলৈ অতি সহজ আৰু খাবলৈও খুবেই ভাল, লগতে স্বাস্থ্যৰ বাবেও খুব ভাল। আৰু এই ৰেচিপিটো আপোনালোকে বনোৱাৰ পাছত ব্ৰেকফাষ্টত খাব পাৰে, নাইবা ইভিনিং টাইমত অফিচৰ পৰা আহি বা ডিউটিৰ পৰা আহি খাব পাৰিব, লগতে নিজৰ সন্তানকো স্কুললৈ টিফিন হিচাপেও দিব পাৰিব। আৰু টেষ্টি আৰু হেল্ডি ডিছটো বনাবৰ কাৰণে মই লৈছোঁ ইয়াক কেঁচা পিঠাগুড়ি, ভজা পিঠাগুড়ি নহয় দেই, কেঁচা পিঠাগুড়ি। আৰু পিঠাগুড়িখিনি লোৱাৰ পাছত মই ইয়াতে গ্লাছত লৈছোঁ অকণমান কুহুমীয়া পানী, ঠাণ্ডা পানী হ'লেও হ'ব। আৰু লৈছোঁ এয়া নাৰিকল টোকা, এইটো হ'ল অপশ্যনেল, যদিহে আপোনাৰ ঘৰত থাকে তেতিয়া দিব, নিদিলেও কোনো কথা নাই। ইয়াতে লৈছোঁ মই বিটৰ ৰস আপোনালোকে দিবও পাৰে নিদিব পাৰে, কালাৰৰ কাৰণে দিছোঁ। আৰু লৈছোঁ চেনিও অপশ্যনেল, চেনি আপোনালোকে খাব বিচাৰিলে দিব, নহ'লে নিদিব। মেইনলি এইটো নিমখ দিও বনাব পাৰি, মই চেনি আৰু নিমখ দুইটাই দিছোঁ। আৰু অকণমান গাখীৰ দিছোঁ, গাখীৰ দিলেও হ'ব নিদিলেও হ'ব, গতিকে একদম চিম্পুল বুলি ক'ব পাৰি। এতিয়া মই আন্দাজমতে নিমখখিনি দিলোঁ, তাৰপাছত আৰু চেনি আৰু নিমখখিনি খুব ভালকৈ ইয়াতে মিক্স কৰিলোঁ। মিক্স কৰি গাখীৰ আৰু পানী আৰু বিটৰ ৰসখিনি ইয়াতে দি খুব ধুনীয়াকৈ আমি আটা মাৰিবৰ কাৰণে, ৰুটি বনাবৰ কাৰণে আটা যেনেকৈ সানো তেনেকৈ সানি, বা আমাৰ তেলপিঠা বনাবলৈ যেনেধৰণে আমি পিঠাগুড়িখিনি সানো, ঠিক তেনেধৰণে সিমানটো মানে জুলীয়া কৰিব লাগিব। ইয়াতে মোৰ অলপ জুলীয়াটো বেছি হ'ল, সেইকাৰণে মই ইয়াত আৰু অলপ পিঠাগুড়ি দিম। কিন্তু আপোনালোকক দুখেৰে জনাওঁ যে মোৰ ভিডিঅ'টো কৰা নহ'লে ইয়াতে মই আৰু অলপ পিঠাগুড়ি দিছিলোঁ, কিন্তু দুৰ্ভাগ্যবশতঃ মোৰ ভিডিঅ'টো নাইকিয়া হৈ গ'ল। গতিকে মই আপোনালোকক এনেধৰণৰ লিকুইড ফৰ্মত নাৰাখিব। আমি যেনেকুৱা ডো বনাওঁ পিঠা বনাবৰ কাৰণে, যেনেকুৱা ধৰণে তেলপিঠা বনাবৰ কাৰণে কৰোঁ, বা মালপোৰাৰ কাৰণে যেনেধৰণে কৰোঁ, তেনেকুৱা এটা এংগল হিচাপত ৰাখিব। আৰু তাৰপাছতে এফালে কেৰাহীত অলপ গাখীৰ আৰু অলপ পানী দি অলপ উতল আহিবলৈ দিলোঁ। অহাৰ পাছত ইয়াতে মই যিখিনি পিঠাৰ যিটো শ্বেপ, সেই শ্বেপটো মই কিন্তু ইয়াতে গোল গোল বনালোঁ দেখিবলৈ। বিটৰুট দি দিয়াৰ কাৰণে সম্পূৰ্ণ লালমোহনৰ নিচিনা হৈছে আৰু দেখিবলৈ খুব ধুনীয়া হৈছে। ইয়াতে খাবৰ সময়ত মই অকণমান ঘি ওপৰত দি দিলোঁ, তেতিয়া খুব টেষ্টি হয়। আৰু তাৰপাছত গৰমে গৰমে পৰিৱেশন কৰিলোঁ, খুবেই ধুনীয়া। কিন্তু আকৌ কওঁ, যিহেতু মোৰ ভিডিঅ' ফুটেজটো নাথাকিলে, গতিকে তাৰ কাৰণে নিশ্চয় যিসকলে বনাইছে আপোনালোকে নিশ্চয় ধৰিব পাৰিব। আমি যিটো কিছুমানে আঙুলি পিঠা বুলিও কয়, বা ভাত পিঠা টাইপৰে যিটো বস্তু হয়, বা আমি মুঠীয়া পিঠাও বুলিও কওঁ, ইয়াতে মই কিন্তু শ্বেপটো অকণ বেলেগ কৰিছোঁ, দেখিবলৈ লালমোহন টাইপৰ কৰিছোঁ। খুবেই ধুনীয়া হৈছে খাবলৈ। মাজে মাজে দুই এটা অৱশ্যে মই অলপ টিপি দিছোঁ, পিঠা টাইপৰ যিটো আমি পিঠা বনালে মাজত যেনেকৈ হেঁচি দিওঁ, ঠিক তেনেকুৱা ধৰণৰ কৰিছোঁ। কোনোবাটোহে গোল গোল বনাইছোঁ। দেখিবলৈ খুবেই ধুনীয়া হৈছিলে আৰু খাবলৈ খুব ধুনীয়া হৈছিলে। আৰু আপোনালোকে ট্ৰাই কৰি চাবচোন, নিশ্চয় ভাল পাব।